শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্কত কালিমা হনা এই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, যি ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষকক এনেকুৱা নিকৃষ্ট লেতেৰা শব্দৰে গালি পাৰি শিক্ষকৰ নিজৰ শিক্ষাগুৰুৰ চকুত চকু পানী উলিয়াব পাৰে। নিজৰ শিক্ষাগুৰুৰ চকুত যি ছাত্ৰই চকু পানী উলিয়ায় সেয়া জানো ছাত্ৰ? সেয়া হৈছে আমাৰ সমাজৰ এক আৱৰ্জনা, যি মাক দেউতাকৰ কাৰণে এক আৱৰ্জনা, নিজৰ জন্ম দিয়া মাক দেউতাকৰ কাৰণে আৱৰ্জনা। আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ মোক পুনৰ নতুন এটি ভিডিঅ'লৈ। তাৰ পাছত আজি যিটো মই কথা আপোনালোকক এতিয়া কৈছোঁ, যিটো বিষয়ে কৈছোঁ, সেইটো কথা আজিৰ মানে আজি আমাৰ ল'ৰাটো স্কুলৰ পৰা আহি মোক কৈছে, ল'ৰাকেইটাই আহি পিনি কৈছে যে আজি এনেকুৱা এটা কথা হ'ল নহয়। তেতিয়া মই ভাবিছোঁ, হাই এনেকুৱা ধৰণৰ কথা ক'ব পাৰেনে? যি শিক্ষাগুৰু শিক্ষাৰ পোহৰ দিয়ে, যি শিক্ষাগুৰুৱে ছাত্ৰ ছাত্ৰীৰ কাৰণে নিজৰ জীৱনটো হয় চাকৰি কৰিছে যদিও নিজৰ জীৱনটো ল'ৰা ছোৱালীৰ শিক্ষা দিবৰ কাৰণে সমৰ্পণ কৰিছে, তেওঁলোকৰ জীৱনটো, চাকৰি কালৰ জীৱনটো, হয়নে? আৰু তেওঁলোকৰ শিক্ষাৰ জীৱন পোহৰ বিলাইছে সেই শিক্ষাগুৰুৱে। প্ৰথম শিক্ষাগুৰু হৈছে নিজৰ মাক দেউতাক, যি মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক জন্ম দিয়াৰ পাছত প্ৰথম বহুত আঙুলিত ধৰি খোজ কঢ়াৰ পৰা এটা শব্দ শিকে মাক দেউতাকৰ পৰা, হয়নে? আৰু দ্বিতীয় শিক্ষাগুৰু হৈছে যি তেওঁলোকৰ জীৱনত শিক্ষাৰ পোহৰ দিয়ে। আৰু তেনেকুৱা শিক্ষকক ছাত্ৰই এনে বেয়া ব্যৱহাৰ কৰিব পাৰে, এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰে, যি ব্যৱহাৰে শিক্ষকৰ চকুত চকু পানী ওলাব পাৰে। আমাৰ যিটো সময় আছিলে, আমাৰ সময়টো কিমান সময় হৈছেনো আজি, আৰু সেই সময়ত আমি কি কৰিছিলোঁ? আজি আমাৰ ছাৰ বাইদেউক দেখিলে ভয় লাগিছিলে, আমি সন্মান কৰিছিলোঁ, ছাৰ বাইদেউক দেখিলে তললৈ মূৰ কৰি দিছিলোঁ। যেতিয়া আমি ৰাস্তাত চাইকেলখন লৈ স্কুলত পাৰ হৈ গৈছিলোঁ, তেতিয়া ছাৰ বাইদেউক যদি দেখোঁ তেতিয়া নামি পিনি পাৰ হৈ গৈছিলোঁ, বাইদেউ আহিছে, বাইদেউ ৰৈছে, আমি সেইটো কৰিছিলোঁ। কিন্তু যদি গাড়ীখনত পাৰ হৈ গৈছিলোঁ, যদি বাছত গৈছিলোঁ, যদি ছাৰ বাইদেউ থিয় হৈ আছিলে, আমি উঠি দিছিলোঁ। আমাৰ সময়টো তেনেকুৱা আছিলে, কিমান দিন হৈছে। আৰু এতিয়া ছাত্ৰ ছাত্ৰীয়ে কি কৰে? মাক দেউতাকক নামানেই, নিজৰ শিক্ষাগুৰুক, স্কুলৰ শিক্ষকক নামানে। আজি যিটো ঘটনা ঘটিলে আপোনালোকে শুনিলে আচৰিত শুনিব। আমাৰ শুনি বেয়া লাগিছে, মাষ্টৰে কান্দি যাব লগা হৈছে, শিক্ষকে কান্দি গৈছে। স্কুললৈ কি কাৰণে যায়? স্কুলখন প্ৰেম বিদ্যালয় নহয়। স্কুলত আজি ক্লাছ 9ত পঢ়া ল'ৰা এটাই ছোৱালীৰ লগত কথা পাতি, সেই ছোৱালীজনী বা ল'ৰাটোৱে স্কুলত কি কৰিছেগৈ? পঢ়িবলৈ যায় স্কুলত কিবা প্ৰেম কৰিবলৈ যায় নেকি? প্ৰেম কৰিবলৈ যায়, তেতিয়াহ'লে সেই 9ত পঢ়া ল'ৰা ছোৱালীকেইটা 5, 6ৰ ল'ৰা ছোৱালীকেইটা কি শিক্ষা দিব? স্কুলত কি কৰিছেগৈ? তেওঁলোকে কথা বতৰা পাতি আছে, তেনেকুৱা দেখিছে, মাষ্টৰে কৈছে যে ঐ, তেনেকৈ বুলি মাত মাতিলে লগালগ যিটো শব্দ কৈছে, বেয়া ব্যৱহাৰ কৰিছে মাষ্টৰক, যিটো শব্দ কৈছে মই এইটো ভিডিঅ'ত আপোনালোকক ক'ব নোৱাৰোঁ। তেতিয়া শিক্ষকে কি কৰিছে? তই কাক কথা কৈছ? যেতিয়া শিক্ষকক তেনেকুৱা ব্যৱহাৰ যে শিক্ষকে প্ৰশ্ন কৰিব লাগিব যে কাক শিক্ষক কাক কয়? যি শিক্ষা দিয়ে। আজি স্কুললৈ গৈছে, তেওঁ ষ্টুডেণ্টক ক'বই, ছাত্ৰ ছাত্ৰীক শিক্ষা দিবই। অকল পুথিগত শিক্ষাই নহয়, আমাৰ যিটো শিষ্টাচাৰ সেই জ্ঞানো দিব। সেই জ্ঞান দিবলৈ যাওঁতে তেনেকুৱা ব্যৱহাৰ কৰিছে। তাৰপিছত মাষ্টৰক বেয়া ব্যৱহাৰ কৰি, মাষ্টৰে যেতিয়া একদম কথা এটা কৈছে তেতিয়া বেয়া ব্যৱহাৰ কৰি মাষ্টৰৰ চকুত চকু পানী উলিয়াইছে, তেনেকুৱা ব্যৱহাৰ কৰিছে। এতিয়া আপোনালোকে কওকচোন বাৰু, তেনেকুৱা ছাত্ৰ স্কুলত পঢ়াৰ যোগ্যনে? সেই 9, 10ত পঢ়া ল'ৰাটোৱে কি শিক্ষা দিছে? এই তলৰ শ্ৰেণীৰ ল'ৰা ছোৱালীকেইটাই কি শিকিছে? ক'ৰবাত শিক্ষাগুৰুক তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰেনে? তেতিয়াহ'লে শিক্ষাগুৰুৱে কি কৰিব লাগিব? স্কুলৰ পৰা উলিয়াই দিব লাগিব নে নালাগে? আৰু সেইটোৱে সিদ্ধান্ত কৰিছে, স্কুলৰ পৰা ৰেষ্টিকেট কৰি দিছে। সেইটো এটা ভাল সিদ্ধান্ত লৈছে। কালি পৰহিলৈ গাৰ্জেন আহি পিনি ল'ৰাটোৰ বিষয়ে কওক কথাখিনি, হয়নে নহয় বাৰু? ক'ব লাগিব। আৰু বেয়া লাগিছে সেই শিক্ষাগুৰুজনলৈ, যিজন শিক্ষাগুৰুৱে নিজৰ
আজি শিক্ষা জীৱনৰ প্ৰায় সময় শেষেই কৰি দিলে, ল'ৰা ছোৱালীক জীৱনৰ প্ৰায় সময় শেষেই কৰি দিলে, ৰিটায়াৰ হ'ব হৈ গ'ল। তেনেকুৱা এটা সময়ত সেইজন শিক্ষক তেনেকুৱা এটা ব্যৱহাৰ কৰিছে, পায়নে বাৰু তেনেকুৱা কৰিব? সেয়া কেনেকুৱা ধৰণত পৰে ল'ৰা ছোৱালীকেইটা কওকচোন আপোনালোকে বাৰু? ভাল কাম কৰিলেনে তেওঁলোকে বাৰু? তেওঁলোকক কি কৰিব লাগে বাৰু? আৰু আজি এইখিনি কৈছে, কাইলৈ পঢ়িলেচোন আৰু তেতিয়াহ'লে আৰু ওপৰলৈ উঠিব, আৰু কিবা কিবি গুণগামি দেখুৱাব। যদি আজিয়েই শিক্ষকে কোৱা কথাটোকে যদি হজম কৰিব নাই, ভৱিষ্যতলৈ কি কৰিব, কেনেকৈ কি কৰিব? সেইটো ক্ষেত্ৰত কিবা শিক্ষাগুৰুৱে কোৱা কথাটো বেয়া আছিলে নেকি? মাক দেউতাকে কি বুলি ক'ব নাজানো পিছত কথা, কিন্তু মই এই ভিডিঅ'টো এইকাৰণে কৈছোঁ যাতে ল'ৰা ছোৱালীক একেবাৰে মাক দেউতাকে বহুতখিনি শিষ্টাচাৰ শিকোৱা কিন্তু প্ৰয়োজন, বহুতখিনি প্ৰয়োজন আছে। ল'ৰা ছোৱালীক মাক দেউতাকে অকল জন্ম দিয়াটোৱে দায়িত্ব নহয় কিন্তু দেই। আজি প্ৰত্যেকটো সময়ৰ সিহঁতক শিক্ষা দিব লাগে। আজিকালি আমি ল'ৰা ছোৱালীক কি কৰোঁ, কষ্ট পাব, আমুক পাব, তামুক পাব কৰি পিনি আমি কাম এটা কৰিব নিদিওঁ, হেৰি কৰিব নিদিওঁ, চব কথাতে আমি এটা হেৰি কৰি থাকোঁ। কিন্তু সেইটো কথা নহয়, সৰুৰ পৰা যিখিনি কষ্ট কৰিব, সৰুৰ পৰা যিখিনি শিষ্টাচাৰ জ্ঞান শিকাব, আৰু ল'ৰা ছোৱালী তেনেকুৱাই হ'ব। মানুহক ল'ৰা ছোৱালীয়ে বোলে তই এইটো এনেকুৱা কৰিছ, সেইটো কথা যদি মাক দেউতাকে ছাপোৰ্ট কৰি থাকে, ভুলতো যদি ছাপোৰ্ট কৰে, তেতিয়াহ'লে ভৱিষ্যতলৈ এই ধৰণৰ ৰূপ ল'ব। ডাঙৰ হ'লে আৰু বেয়া কৰিব, গুণদামী কৰিব ল'ব, আৰু বেয়াকৈ ক'ব বেলেগক। ডাঙৰ ক'ত মান সন্মান কৰিব, হয়নে নহয় বাৰু? কেনেকৈ মান সন্মান কৰিব যদি স্কুলত 9ত পঢ়ি থাকোঁতেই যদি তেনেকৈ ব্যৱহাৰ কৰিবলৈ হয়, ইমান বেয়া মাত মাতি শিক্ষা দিয়া শিক্ষাগুৰুক তেনেকুৱা ধৰণৰ কথা ক'ব পাৰে। সেইকাৰণে সকলো মাক দেউতাককে কৈছোঁ যে আপোনালোকে ল'ৰা ছোৱালীক অকল পুথিগত শিক্ষাই নহয় দেই, এইখিনি যিখিনি সামাজিক নীতি নিয়ম শিষ্টাচাৰ সকলোখিনি শিকোৱাটো কিন্তু প্ৰয়োজন। আজিকালি আমাৰ কি হয়, নীতি নিয়ম মানে এটা বান্ধ বুলি ভাবে, সেইবোৰ এটা হেৰি বুলি ভাবে, কিন্তু সেইটো নহয়। ল'ৰা ছোৱালীক বহুতখিনি শিক্ষা দিয়াটো কিন্তু প্ৰয়োজন, বৰ্তমান সময়ত কিন্তু প্ৰয়োজন হ'বলৈ ধৰিছে। যদি সেইখিনি কৰিবলৈ নহয়, মোৰ আগৰ ভিডিঅ'টো আপোনালোকে চাইছে নাই চোৱা মই নাজানো, আগৰ ভিডিঅ'টো যাব আমি কেনেকুৱা এটা ঠগন খাইছোঁ মানুহৰ ল'ৰা ছোৱালীৰ পৰা, ল'ৰা এটাৰ পৰা। সেইখিনি ঠগন, তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী এতিয়া 9ত পঢ়ি থকা ল'ৰা ছোৱালীয়ে যিটো গুণদামী দেখুৱাইছে, কাইলৈ পঢ়িলে সিহঁতি তেনেকুৱা ধৰণৰ কাম কৰিব, বুজিছেনে? আৰু মই আজিৰ ভিডিঅ'টো এইখিনি কথা ক'বৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাব, আৰু শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুতখিনি ধন্যবাদ জনাইছোঁ। আৰু নিজৰ ল'ৰা ছোৱালীক আচলতে ভাল কথা শিকাব, শিষ্টাচাৰ কি বস্তু শিকাব, শিকোৱাটো প্ৰয়োজন। অকল যে তাৰমানে কি হয়, ল'ৰা ছোৱালীক কেতিয়াও আগ দিব নাপায়, মাক দেউতাকে আগ দিব নাপায়। শুন তই আমুকটো কৰিছোঁ, সেইটো কথাত যদি আপোনালোকে বেছিকৈ কিছুমান কথাত লাই দিয়ে, কিছুমান মাক বাপেকে ল'ৰা ছোৱালীলৈ বহুত জখ কৰে, কিন্তু সিহঁতৰ মুখত জখ কৰাৰ কোনো কথা নাই। জখ কৰিব লাগিব, কিন্তু মৰম চেনেহৰ মাজেৰে জখ কিছুমান কৰিব লাগে, কিন্তু চব কথাতে সিহঁতক ছাপোৰ্ট কৰি জখ কৰি থকাটো কোনো উচিত নহয়। ভাল বেয়া কাম এটা কৰি আহিলেও যদি আপুনি তাত ছাপোৰ্ট কৰে, তেতিয়াহ'লে সেইটো ল'ৰা ছোৱালী কেতিয়াও ভাল নহয়। ভৱিষ্যতলৈ আৰু বেয়া কাম কৰি থাকিব, কাৰণ মাক দেউতাকৰ ছাপোৰ্ট পাই আছে, জানেনে?